নমস্কাৰ। ভাদ মাহৰ নামঘৰে যি সোণালী যাত্ৰা আৰম্ভ কৰিছিলোঁ, সেই সোণালী যাত্ৰাৰ এটা অংশ হিচাপে মই আজি এতিয়া বৰ্তমান উপস্থিত আছোঁ নবৰদোৱা গাঁৱৰ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ এই নামঘৰ। এজোপা বৰআহঁত আছে, আনফালে আছে এজোপা বকুল গছ। আহঁত আৰু বকুল গছৰ ছাঁতেই এই নামঘৰটো বৰ্তমান অৱস্থিত হৈ আছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। পবিত্ৰ ভাদ মাহ চলি আছে, সেই উপলক্ষে মোৰ এই যাত্ৰা। গুৰুজনাৰো এই মাহতেই জন্ম, তাৰোপৰি ভগৱন্ত পুৰুষৰো এই মাহতেই জন্ম। সেয়েহে এই মাহটোক আচলতে পবিত্ৰ মাহ বুলি কয়। আৰু যিহেতু এই গাঁওখনৰ নাম নবৰদোৱা, নামটোতেই চাগে আপোনালোকে গম পাইছে, নকৈ হোৱা বৰদোৱা এখন। গতিকে বলকচোন এই নবৰদোৱা নামঘৰত আইসকল বোপাইসকলে কেনেদৰে আজিৰ দিনটো পালন কৰিছে তাৰেই এটা ৰেঙনি দেখুৱাবলৈ মই এনেদৰে নবৰদোৱা নামঘৰত উপস্থিত হৈছোঁ। এষাৰ কথা নক'লে মোৰ ভাল নালাগে, জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে প্ৰজ্জ্বল, হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ। মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, পৃথিৱী আছে বাবেই মানুহ ধুনীয়া। সেই মানুহে কত কাল গছকি খচকি সৃজনৰ আৱেগত হাবি কাটি মন্দিৰ সাজিছে। জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে, কম্বোজত সাজিছে ওংকাৰ ধাম। হে মোৰ ভাবিকালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিভূতি আপোন মানুহ। মানুহে কি কৰিব নোৱাৰে, মানুহেই সংসাৰখন চলাই আছে। সেই মানুহেই অনন্তকাল ধৰি সৃষ্টিৰ যি তাৰণা, সেই তাৰণাত এনেদৰে সংস্কৃতিক ৰক্ষা কৰিছে। সনাতন সংস্কৃতিৰ ধাৰক বাহক এয়া হৈছে আমাৰ আটাইতকৈ পুৰণি সংস্কৃতিৰ এক চানেকি নামঘৰ। যি নামঘৰ হৈছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি। অসমৰে নহয় ভাৰতবৰ্ষৰ এনেকুৱা ক'তো নাই, যি আমাৰ অসমতহে কেৱল এনেকুৱা নামঘৰবোৰ আছে। নামঘৰ হৈছে এনেকুৱা এখন ঠাই য'ত সংস্কৃতিৰ চৰ্চা হয়, ইয়াতেই নাম প্ৰসংগৰ চৰ্চা হয়, ইয়াতেই নাট গীত ভাওনাৰ আৰম্ভ হয়। ইয়াতেই যেন গাঁৱৰ যিসকলৰ অপায় অমংগল আছে সেইসকলক ভগৱন্ত পুৰুষৰ ওচৰত শ্ৰদ্ধা জনাই এভাগি নৈবেদ্য আগবঢ়াই অপায় অমংগল দূৰ কৰে। এই নামঘৰেই হৈছে আমাৰ সনাতন সংস্কৃতিৰ ধাৰক বাহক। বলকচোন, সেইকাৰণে কৈছিলে কৃষ্ণই কৃষ্টি সুন্দৰে সংস্কৃতি। জ্যোতিপ্ৰসাদ
নমস্কাৰ জনাই লৈছোঁ সকলোকে আমাৰ ফালৰ পৰা সেৱা ধৰি লৈছোঁ। পবিত্ৰ ভাদ মাহ উপলক্ষে নামঘৰতনো কি কি কৰে তাৰেই আপোনালোকক কিছু তথ্য জনাবৰ বাবে মই এনেদৰে ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰা আৰম্ভ কৰিছোঁ। তাৰেই কিছু ৰেঙনি মই আজি আপোনালোকক নবৰদোৱাৰ নামঘৰৰ পৰা দেখুৱাম। প্ৰথমতে আইগৰাকীক লগ পাইছোঁ। এগৰাকী অশীতিপৰ, মোৰ খুব কম শতবৰ্ষই গৰকিবগৈ এতিয়া, আৰু হয়তো 2-4 বছৰৰ পিছত তেখেত শতায়ু হ'বগৈ। আইতা, আপোনাৰ নামটো কওকচোন। জয়মতী। জয়মতী। আপুনি এই গাঁৱৰ এগৰাকী নামতী আছিলে হয়নে? এতিয়াও নাম গায়? ঠিক আছে ঠিক আছে। আন এগৰাকী মই আয়তীক লগ পাইছোঁ। তেখেতৰ পৰা মই কিছু কথা জানিব বিচাৰিম। আইগৰাকী আপোনাক সেৱা ধৰিছোঁ। প্ৰথমতে কওকচোন, এই যে আপোনালোকে নবৰদোৱাৰ নামঘৰত পুৱাৰ পৰা প্ৰসংগ কৰি আছে হয়নে? প্ৰথমতে আপুনি আপোনাৰ পৰিচয়টো দি লওক, আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰীমতী গুণমায়া কলিতা। হয় মই নবৰদোৱা। হয় হয়। এতিয়া কওকচোন, ভাদ মাহত নামঘৰত আচলতে ৰাতিপুৱাৰ পৰা গোটেই দিনটো জোৰা কেনেকৈ আপোনালোকে নাম প্ৰসংগ কৰে সেই বিষয়ে অকণমান কৈ দিয়কচোন। আমাৰ ৰাতিপুৱা 5টা বজাত মন্দিয়া নাম গায়, তাৰপিছত 9টা বজাত আইসকলি নাম হয়, তাৰপিছত দবা মাৰি লৈ ভকতে প্ৰসংগ কৰে। প্ৰসংগ কৰাৰ পিছতে ভকতে নাম গায়। নাম গোৱাৰ পিছত আকৌ প্ৰসংগ হয় ভকতৰ প্ৰসংগ হোৱাৰ পিছত সন্ধিয়াৰ লগে লগে দবা মাৰি আকৌ ভকতৰ প্ৰসংগীয়া নাম হয়। এনেদৰে দিনটো যায়। হয়। আৰু ভাদ মাহত আপোনালোকে কেই প্ৰসংগ কৰে? ভাদ মাহত 14 প্ৰসংগে কৰোঁ। 14 প্ৰসংগ। বাকী দিন মাহকেইটাত 6 প্ৰসংগ হয়। ঠিক আছে, ভাল লাগিল এই কথাখিনি জানি। আপোনালোকে চাগে বৰদোৱা সত্ৰৰ আৰ্হিত কামবোৰ কৰি থাকে নহয়নে? বৰদোৱা যি কয় আমাৰ ইয়াতে উঠা সমান সমান চব। ভাল লাগিল কথাখিনি জানি।
প্ৰথমতে মই আপোনালোকক সকলোকে শ্ৰদ্ধা জনাই লৈছোঁ, সেৱা ধৰি লৈছোঁ। মোৰ এটা কথা জানিবলৈ মন গৈছে, এই যে খন্তেক আগতে আপোনালোকে সামৰণি মাৰিলে হয়নে, এই ভাগ কি প্ৰসংগ বুলি কয়? এয়া আমি পুৱা প্ৰসংগৰ খৰমান গালোঁ। হয়, ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কি কৰিলে আপোনালোকে? আমাৰ পুৱা প্ৰসংগ হিচাপে ধৰি লওক আইসকলি নাম চলিলে, তাৰপিছতে এতিয়া এয়া ফুল প্ৰসংগ নিত প্ৰসংগ হিচাপে ৰাতিপুৱাৰ প্ৰসংগভাগ চলিছে। তাৰপিছতে আপোনাৰ দবা প্ৰসংগ হ'ব, এবাৰ নাম প্ৰসংগ হ'ব, ইয়াৰ পিছতে দবা প্ৰসংগ হ'ব, দবা প্ৰসংগ হ'ব, ঠিক। তাৰপিছতে পাঠ হ'ব, তেনেকৈ পৰ্যায়ক্ৰমে চলি গৈ গৈ ৰাতি 8টা-10টাৰ ভিতৰত 14 প্ৰসংগ সম্পূৰ্ণ হৈ গ'ল। ঠিক আছে। মই এটা কথা জানো এইখিনিতে, আপোনালোকৰ গাঁওখনৰ নাম বৰদোৱা। হয়, সুবিধা পাওঁ নে নাপাওঁ নাজানো, এইখিনিতে কওকচোন নৱৰদোৱা গাঁওখনৰ নামটো কেনেকৈ হ'ল? গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ পৰা আমাৰ এই গাঁৱৰ সমূহ ৰাইজে আহিছিলে আৰু তেখেতসকলে আহি পেলাই যিহেতু বৰদোৱাৰ পৰা তেখেতসকলে ইয়াত আহি উপস্থিত হ'লহি, হৈ পেলাই ইয়াতেই তেখেতসকলে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে আৰু সকলোৱে মানে ইয়াতেই এটা ন শব্দটো আগত লগাই নৱৰদোৱা দি নৱৰদোৱা কৰি পেলাই তেখেতসকলে বসতি কৰিলে। আৰু সেই তেতিয়া দিনৰ পৰা ধৰি লওক আজিলৈকো যুগ যুগ বুলি ক'ব লাগিব, স্বাধীনতাৰ আগৰ কালৰ কথা এইটো, গতিকে এই যুগ যুগ ধৰি পেলাই তাৰমানে নৱৰদোৱা হিচাপে নাম চলি আহিছে। ঠিক আছে দিয়ক, পৰৱৰ্তী সময়ত আমি আৰু নতুন নতুন তথ্য আপোনালোকৰ পৰা জানিবলৈ যত্ন কৰিম। কৃষ্ণ কৃষ্ণ।
গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে ললো শৰণ। মুখে কথা শুনা প্ৰথমত দেৱে পুৰুষে পাই ভকতিৰ তত্ত্ব ৰাম ৰাম কথা শুনিলেহে গুচে মনৰ সংশয় কৃষ্ণৰ সেৱাতৰ অতি দেৱে সেৱাহয় জানি হৰি কথা শুনা মহন্তৰ মুখে বোলা ৰাম ৰাম দেৱে তৰিবাহা পোখে ৰাম ৰাম ও হৰি ও ৰাম ভাল প্ৰভু নমো নমো। তোমাৰ চৰণত স্থান পাব লাগে গুণে প্ৰাৰ্থনা ও হৰি ও ৰাম প্ৰভু কি দিব যাদৱ ৰায় প্ৰভু কি দিব যাদৱ ৰায় ব্ৰহ্মাণ্ডৰ ভিতৰত যত বস্তু আছে তোমাতেই প্ৰায় প্ৰভু তোমাতেই পায় আই সকলোৰে ফালৰ পৰাও আজি এগৰাকী মানে তোমাৰ গুণানুকীৰ্তন কৰিবলৈ আগবাঢ়ি আহি সাৰি লৈছে প্ৰভু ইয়াতেও যদি কিবা দুখ আছে সকলো দুখ পৰিক্ষণ কৰি তোমাৰ গুণানুকীৰ্তন কৰিবলৈ শক্তি বৃদ্ধিয়ে কল্যাণে কৃপা কৰিব লাগে এইখিনিয়ে প্ৰাৰ্থনা ও হৰি ও ৰাম। ইতিমধ্যে আপোনালোকে দবা প্ৰসংগ শেষ কৰিলে নহয় মই জানিব বিচাৰিছোঁ দবা প্ৰসংগ মানে কি আচলতে আমাৰ পৰম্পৰা দেউতাহঁতৰ দিনৰ পৰা আমি দেখি আহিছোঁ আমাৰ নাম প্ৰসংগ আৰম্ভ কৰাৰ লগতেই মানে দবা প্ৰসংগ ভাগো
বজায় আৰু এই দবা প্ৰসংগ ভাৱ বজোৱাৰ লগে লগে এটা সৰ্বসাধাৰণ মানুহৰ এটা মানে কণ্ঠত ভগৱানৰ ভক্তিভাৱটো শব্দটো শুনাৰ লগে লগে তাৰমানে সিঁচৰিত হয় আৰু আমি ভাবিছোঁ তাৰমানে ভগৱানৰ নাম মনত আনিবলৈ গুৰুজনাই এইটো এটা মানে দূৰলৈকে শব্দটো শুনাৰ এটা মানে প্ৰসংগ উলিয়াই থৈ গৈছিল সেইটোৱে দবা প্ৰসংগ বুলি আমি মানে ইমান নাজানো তেওঁ তাকেই বুলি ভাবিছোঁ কৃষ্ণ একো নাই তথাপি কিবা এটাতো কৰি আছে হয় শ্যামন্ত ঘৰণৰ পৰাই পদখিনি গালে চাগে হয়নে ঠিক আছে আমাৰ ভাদ মাহত তাৰমানে শ্যামন্ত শৰণৰ পৰাই তাৰমানে নৃত্য প্ৰসংগত বেছিভাগ দিয়া হয় তাৰ ভিতৰতে তিথি মহোৎসৱ যেতিয়া থাকে তেতিয়া ভাগে ভাগে দিয়া হয় আৰু ঠিক আছে আৰু তাৰ লগতে তেখেতে আজি আমাৰ নামঘৰত আহি পেলাই আইসকলৰ নামৰ পৰা ধৰি লৈ ভকতৰ নামলৈকে ভকতৰ প্ৰসংগলৈকে গোটেইখিনি ছবি তুলিছে এয়া আমাৰ বৰ্তমান জগতত ফেচবুক বুলি ক'লে সকলোৱে বুজি পায় তাত আপোনালোকে চাব পাৰিব যি কি নহওক তেখেতক আমাৰ ফালৰ পৰা দিবলৈ একো নাই ক্ষুদ্ৰতম এখনি ভক্তি বস্ত্ৰৰে তেখেতক আমি আদৰণি জনাবলৈ ওলাইছোঁ এই আদৰণি জনাব আমাৰ থান সমিতি পৰিচালনা সমিতিৰ সভাপতি সন্মানীয় ৰাতুল কলিতা দেৱী আমি লক্ষেশ্বৰ ডেকাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ এই পিছপৰা গাঁওখনলৈ আহি আৰু সুন্দৰ সুন্দৰ বাৰ্তা আমালৈ আগবঢ়াই আনিব বুলি আমি তেখেতক সেৱাত আছোঁ এই যে আপোনালোকে বস্ত্ৰখন দিলে মোৰ কেতিয়াবা ক'বলৈ মন যায় আজিকালি ডিঙিত গামোচাখন ল'বলৈ বৰ ভয় লাগে কাৰণ মোৰ ডিঙিৰ ওজনতকৈ গামোচাৰ ওজন বহুত বেছি তাৰ ভৰত মোৰ ডিঙিটো দুখ খাই পৰে হয়নে এই গামোচাখন ইমান মৰমত দিছে ইমান শ্ৰদ্ধাত দিছে এই গামোচাখনৰ মূল্য যদি মই ভৱিষ্যতে দিব নোৱাৰোঁ তেনেহ'লে এইখন লোৱাৰ মোৰ কোনো যোগ্যতা নাই গতিকে আপোনালোকৰ মৰমৰ চিনস্বৰূপে মই গামোচাখন লৈছোঁ বাৰু তথাপিও আগতীয়াকৈ কৈছোঁ মোকো আপোনালোকৰ মাজৰে এজন বুলি ধৰি ল'ব মোৰ কোনো বিশেষ গুণ একো নাই এনেদৰে মানে ৰাইজৰ ওচৰে ওচৰে আহি কিছু নতুন নতুন তথ্য বিচাৰি ফুৰিছোঁ গতিকে সেই কামটো যাতে মোৰ ফলৱৰ্তী হয় তাকেই আপোনালোকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাব আৰু ময়ো আপোনালোকৰ ওচৰত ৰাজহুৱাকৈ এটা সেৱা ধৰিব বিচাৰিছোঁ আপোনালোক সকলোৱে এটা মোক আশীৰ্বাদ দিব আৰু দিয়ক ডেকা কৃষ্ণ আমাৰ নবৰদোৱা গাঁৱৰ আজি 40 বছৰৰ ওপৰত হ'ব এখেতে আচাৰ্য কৰি আছে নামটো কওক বুধেন বৰা আৰু ইয়াৰ লগতে আমাৰ তেখেত হৈছে ৰাতুল কলিতা তেখেতে আমাৰ মানে বায়নৰ ভাগটো চলাই আছে এয়া হৈছে আমাৰ হৰেন্দ্ৰ কলিতা বাপ তেখেত একাধিক কামে সূত্ৰধাৰা কামো কৰে তাৰপিছত আপোনাৰ মানে এয়া নৈবেদ্য ভাগ বিতৰণো কৰে আমি অভাজনে নিজে নাম সেৱা ভাগি গাইছোঁ ধৰি লওক গীততো আছোঁ তেনেকুৱা বুজিলেনে এয়া হৈছে আমাৰ হাতীমতা আপুনি কৈছিলে হাতীমতা মানে কি হাতীমতা মানে আমাৰ গোটেই সমাজখনৰ সৰ্বে সৰ্বা হয় হয় বুজিছে তেওঁৰ কথামতে সকলোৱে চলে তেওঁ কথামতে যে তেওঁ আৰু আহক তাৰপিছত মই যে সিদিনা কৈছিলোঁ হয় হয় আমাৰ গাঁৱতে এগৰাকী মুক্তিযোদ্ধা আছিলে এয়া লম্বুৰাম বৰাৰ মানে কনিষ্ঠ পুত্ৰ সাহিত্য বৰা আৰু এয়া এখেত অকণমান অসুস্থ যদিও এখেত ঘনকান্ত বৰা এখেত তাৰমানে মাজু পুত্ৰ আৰু দেই ঠিক আছে আৰু একাধিক ক্ৰমে তাৰমানে এয়া
ৰাইজসকল আছে সকলোৱে আমাৰ নেগেৰা বাদক হয় হয় বুজিছে আপুনি দেখিয়ে আছে এয়া ক্ৰমান্বয়ে মানে কোনোবাই তাল বজায় কোনোবাই খোল বজায় তেনেকুৱাকৈ পৰ্যায়ক্ৰমে আছে আৰু এয়াই আৰু আমাৰ আইসকলৰ ফালৰ পৰাতো আপুনি চিনি পাইছেই চাগে নহয় জানো বৰ্তমান জ্যেষ্ঠ হিচাপে এয়া এখেতে অকণ অসুস্থ যদিও এখেতেই বহুত দিন ধৰি লৈ পেলাই হেৰি নাম লগোৱা আইসকল নাম লগোৱা হ'ল তাৰপিছত আমাৰ এতিয়া বৰ্তমান এখেতে নাম লগোৱা চলাই আছে এখেতে দুহাৰত থাকে গোগেমাই কলিতা আৰু এইসকল হৈছে মানে লগৰ মানে পালি আৰু ধৰি লওক এইভাগ গৌৰণ্ড পুখুৰী বুজিছে এয়া গৌৰণ্ড পুখুৰী আমাৰ এয়া হৈছে কালীয় দমন আমি যে কৰোঁ কালীয় দমনৰ হেৰি আৰু এয়া হৈছে আপোনাৰ মানে জয় বিজয় দুজনা যে আছে এইভাগ এভাগ সেইভাগ এভাগ এয়া আমাৰ ৰাইজৰ এটা পিতলৰ ডবা এইটো আজি কিজনী প্ৰায় মানে স্বাধীনতা আগ মুহূৰ্ততে বনোৱা ৰাইজে বৰ্তমানলৈকে চলি আছে আৰু সেইজনা আমি যাক নাম নেকি আমাৰ মানে ভক্তি মাৰ্গত নাম সিংহ বুলি কওঁ হয় হয় কোনোবাই দান কৰিছে নেকি দান কৰিছে আমাৰ সুৰেন্দ্ৰ বৰা শিক্ষক তেখেতে দান কৰিছে তাৰপিছত এয়া আপোনাৰ মানে বায়ন আৰু সিফালে থাকিল গায়ন এয়া দান কৰিছে আপোনাৰ মানে আমাৰ তপন বৰাই দেই তপন বৰাই তাৰপিছত আপোনাৰ মানে হেৰিয়াৰ গুৰুজনা মূৰ্তি এভাগ কৃষ্ণমণি বৰাই ধুনীয়াকৈ বনাই কৰি দিছে এয়া গায়ক নহয় বৰ্তমানৰ আমাৰ হেৰি ঠিক আছে হয় থান কমিটিৰ ছেক্ৰেটাৰী হয় এনেদৰেই হেৰিটো হৈ আছে আৰু নামঘৰৰ পৰা ধৰি লৈ ঠিক আছে ব'লক